ডিলাৰৰ পৰা কিনিম বুলি ভাবি আছে তেওঁক কম ডিলাৰৰ পৰা নলয় 2 লাখ টকা বচাই আমাৰ পৰা লৈ লওক বছৰ হৈ গ'ল আমি প্ৰথম পাইছো অসমত কত নাপায় এখন প্ৰাইচ ৰাখিছো 1,20,000 বাইক স্কুটি হৈ যায় ন ওকে 2 লাখ দি এখন ব্ল্যাক কালাৰ স্কৰ্পিঅ আপোনাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুড ৰিফাইনেন্সটো আপোনাক অল ওভাৰ ইন্ডিয়া হৈ যাব 350 360 with papers আমি আপোনালোকৰ ওয়াৰেন্টিটো দিব পাৰিম 2,48,000 আশীৰ পৰা 1 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব বাট 1 লাখ টকা দি এখন গ্ৰেনাইটেড স্পৰ্টছ ঘৰত লৈ যাব পাৰিব আপোনাকে 1 লাখ টকা দি এখন এল্টো ঘৰত লৈ যাব পাৰিব আপোনাকে 1 লাখ টকা দি 12,000 চলা এল্টো আপোনাকে ঘৰত লৈ যাব পাৰিব প্ৰাইচ ৰাখিছো অনলি 2,20,000 চলিছে অনলি 25,000 অকল 19 চলিছে স্পেয়াৰটা ইউজ নাই কৰা ওকে প্ৰাইচ ৰাখিছো আমি 2,30,000 2,30,000 একৰ পৰা 1.5 লাখ টকা দি আপুনি এখন এস্পেসো ঘৰত লৈ যাব পাৰিব ইয়াৰ পৰা 2.5 লাখ টকা দি এখন আপোনালোকে বলেৰো ঘৰত লৈ যাব পাৰিব মাত্ৰ 2 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাক 1 লাখ টকা দি এখন এসি ঘৰ আপোনাক ঘৰত লৈ যাব পাৰিব 2 লাখ টকা দি আপোনাৰ এখন বলেৰো পিকআপ 1.3 2 লাখ বা 2.5 লাখ টকা দি আপোনাৰ ঘৰত লৈ যাব বাকি ডাবল কেবিং যোদ্ধা ডাবল কেবিং বহুতে বিচাৰি ফুৰে গাড়ী নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আহিছো যোৰহাট প্ৰাইম মটৰ ষ্টক লৈ পেলাই আকাৰ দেখা পাইছে আপোনালোকৰ বিভিন্ন ধৰণৰ ষ্টক আছে এটো এটা ষ্টক দিম বহুত ষ্টক আছে আৰু এটা ষ্টকৰ ভিডিঅ' নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব তে ফাইনালি আজি আপোনালোকক বাইপাছৰ যিখিনি ষ্টক আছে কমাৰ্চিয়েল আৰু প্ৰাইভেট গোটেইখিনি ডিটেইলছ দিব আপোনালোকক চেষ্টা কৰিম ইয়াৰ আগতে আপুনি যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰা আমাৰ লগত আছে এই ডিলাৰ স্বত্বাধিকাৰী আছে অংশুমান দাস নমস্কাৰ ভালে আছে ওকে কোন প্ৰথমে বাইপাছৰ এড্ৰেছটো ক'ত আছে কৈ দিব বাইপাছৰ এড্ৰেছটো যেহেতু মই কৈছিলে অজন্তা হল বাইপাছৰ ফালৰ পৰা আহিলে আপোনালোকে ৰয়েল পাৰ্ক বিবাহমন পাৰ কৰি লেফট হেণ্ড সাইডে চালে হল আমাৰ ডিলাৰটো গোটেই পাৰ্কিং আপোনালোকে দেখা পাব ৰাস্তা বা এটো হৈছে মেইন ৰাস্তা আৰু যদি শিৱসাগৰ ফালৰ পৰা আহে আপুনি মালৱালী যোনখন নতুনকে ব্ৰিজ বনিছে ঠিক পাৰ কৰি ৰাইট হেণ্ড সাইডে চালে হল আমাৰ ডিলাৰটো দেখা পাব ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় 100% হ'ব গাড়ী হ'ব না বাইক স্কুটি হ'ব বাইক স্কুটি হৈ যায় ন ওকে আৰু যদি আপোনাৰ প্ৰফাইল ভাল থাকে ৰিফাইনেন্সটো আপোনাৰ মই এটা কথা জানো আপোনাকে আপুনি যদি প্ৰফাইল ভাল থাকে অল ওভাৰ ইন্ডিয়া কৰি দিয়ে এটো এতিয়াও আছে নে আছে অল ওভাৰ ইন্ডিয়া হ'ব অল ওভাৰ ইন্ডিয়া আছে ওকে এটো বহুত ভাল সুবিধা দিছে যে যদি আপোনাৰ প্ৰফাইল ভাল আছে ৰিফাইনেন্সটো আপোনাক অল ওভাৰ ইন্ডিয়া হৈ যাব আৰু এক্সচেঞ্জটো খালি অনলি আসাম হ'ব ওকে এইখিনি ক'ব লগা আছিল বেছি দেৰি নকৰা আমি আৰম্ভ কৰো তাৰ আগতে যদি আপুনি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব আৰু এটা কথা কওঁ যদি আপোনাকে প্ৰাইম মটৰ পৰা গাড়ী লয় তেওঁলোকে বুকলেটৰ সৈতে গ্যাৰান্টি পাই যাব আমাৰ ট্ৰু প্ৰমিছৰ লগত অলৰেডি ডিলাৰ টাই আপ আছে যিবিলাক গাড়ী আমাৰ প্ৰাইভেট গাড়ী হয় সেইবিলাক আমি উইথ পেপাৰ্স আমি আপোনালোকৰ ওয়াৰেন্টিটো দিব পাৰিম ন হয় ওকে ঠিক আছে বেছি দেৰি নকৰা আমি আৰম্ভ কৰো ইনোভা ক্ৰিষ্টা 2017 মডেল 29,000 চলা অকল অনলি 29 অনলি অকল 29 BS4 কতো নাপায় আপুনি এনেকুৱা গাড়ী আমি আজি ডিলাৰ খোলা আজি ইমান বছৰ হৈ গ'ল আমি প্ৰথম পাইছো অসমত কতো নাপায় 29,000 চলা ইনোভা ক্ৰিষ্টা ফুল্লি অৰিজিনেল পেইণ্টত গাড়ী ফুল্লি শ্বৰুম হৈ আছে ফুল্লি অৰিজিনেল পেইণ্টত গাড়ী চক 29,000 চলা গাড়ী কেনেকুৱা হৈ থাকিব এবাৰ মিটাৰটো দেখাই দিয়ক মিটাৰটো আপুনি চাব পাৰিছে 29,000 চলা চাই লওক ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ী লগত লাগি আহা টায়াৰ যিগিটা টায়াৰ লাগি আহা সেইগিটা টায়াৰ লাগি আছে গাড়ী ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ী একদম টিপটপ কণ্ডিশ্যন ফুল্লি অৰিজিনেল একদম টিপটপ হৈ আছে গাড়ী কিমান আহিব এখন লগাইছো আমি 1650 2.4G 2.4G নেগোচিয়েবল হ'ব ওকে ঠিক আছে নেক্সট আমাক ক'ব বিট চেভেলেট বিট হয় এখন প্ৰাইচ ৰাখিছো 1,20,000 1,20,000 টকাৰ এখন বিট আপোনাৰ ঘৰত লৈ যাব পাৰিব নেক্সট ক'ব S10 স্কৰপিঅ S10 2016 মডেল হয় প্ৰাইচ ৰাখিছো 830 ব্ল্যাক বিউটি মাইক্ৰো হাইব্ৰিড ন ব্ল্যাক বিস্ট ওকে এখন 2 লাখ মান দিলে ওলাই যাব প্ৰফাইল ভাল থাকিলে আপোনাকে 2 লাখ দি এখন ব্ল্যাক কালাৰ স্কৰপিঅ আপোনাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰস ডাস্টাৰ আছে 2014 মডেল দুখনে প্ৰাইস একে আছে 360 হয় দুইখন ওকে নেক্সট আমাক এখন এলটো ক'ব ভাৰ্না ফ্লুইডিক খন কৈছো ভাৰ্না ফ্লুইডিক 1.6 হয় গাড়ী বহুতে ধুনিয়া কন্ডিশন আছে ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ী প্ৰাইস ৰাখিছো আমি এখন 3,70,000 নেগোচিয়েবল 3,70,000 উইথ নেগোচিয়েবল ওকে আপোনাকে চাই লওক কি ধুনিয়া ভাৰ্না আকছেৰা পৰা অলপ দেখো অসুবিধা হ'ব কাৰণে বেক সাইডৰ পৰা দেখাইছো
নেক্সট এখন এল্টো কব এল্টো LXi 2015 মডেল 50 আশে-পাশে চলা গাড়ী হয় ওকে প্ৰাইস ৰাখিছো আমি 2,48,000 2,48,000 2,48,000 টকাত এখন এল্টো আপোনালোকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ তাক কি ধুনীয়া ধুনীয়া গাড়ী আছে নেক্সট আমাৰ স্কৰপিঅ S10 8,50,000 2017 মডেল 2017 মডেল 8,50,000 ওকে নেক্সট কব Maruti Suzuki Celerio VXi 36,000 চলা 2015 মডেল প্ৰাইস ৰাখিছো 3,10,000 3,10,000 এখন ফাইনান্স হ'ব ফাইনান্স হৈ যাব কিমান দিলে অলপ এখন 1,80,000 এনেকে ওলাই যাব প্ৰফাইল ভাল আছে 80 পৰা 1 লাখ টকা দি আপোনালোকে এখন ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আমাৰ WagonR ZXi 4 সিলিন্ডাৰ 28,000 চলা গাড়ী ফুললি অৰিজিনাল পেইণ্টত আছে প্ৰাইস ৰাখিছো আমি 5,40,000 5,40 ওকে ঠিক আছে নেক্সট কব Grand Iden Sports 2017 মডেল এখনৰ প্ৰাইস ৰাখিছো আমি 4 লাখ এখন 1 লাখ দিলে ওলাই যাব আৰামছে ওলাই যাব ভাল আছে আপুনি 1 লাখ টকা দি এখন Grand Iden Sports ঘৰত লৈ যাব পাৰিব হয় নেক্সট আমাক কব এল্টো K10 VXi 2018 মডেল চলিছে only 18,000 প্ৰাইস ৰাখিছো 3,75,000 3,75,000 টকা এল্টো 1 লাখ দিলে ওলাই যাব আৰামছে যদি প্ৰফাইল ভাল আছে আপোনালোকে 1 লাখ টকা দি এখন এল্টো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন এল্টো এখন 2019 মডেল Alto K10 VXi প্ৰাইস ৰাখিছো আমি 3,55,000 3,55,000 আপুনি ইমান এল্টো ষ্টক ৰাখি থৈছে যে এল্টোটো থাকে প্ৰাইস ষ্টক থাকে সদায় ওকে 2020 মডেল Alto 800 LXi চলিছে অকল 12,000 12,000 কিলোমিটাৰ ৰানিং এখনৰ প্ৰাইস ৰাখিছো আমি 3,69,000 3,69,000 প্ৰফাইল ভাল দিলে 1 লাখ দিলে ওলাই যাব আৰামছে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনালোকে 1 লাখ টকা দি 12,000 চলা এল্টো আপোনালোকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন এল্টো কব এখন হৈছে ডিমান্ডেবল Alto K10 হয় সদায় মানুহে বিচাৰি থাকে এখন গাড়ী ইয়াৰ বিল কোৱালিটি বা ধৰি বহুতখিনি বস্তু ইয়াত ভাল আছে বিশেষকৈ পাহাৰত নাগালেণ্ড সাইডত বেছি ডিমান্ড আছে 2012 মডেল গাড়ী হয় K10 VXi প্ৰাইস ৰাখিছো only 2,20,000 চলিছে only 25,000 এটো কেছ ল'ব লাগিব কেছ ল'ব লাগিব ওকে যদি বহুতে K10 বিচাৰি থাকে পুৰণা হয় তে আপোনাকে এখন K10 লৈ যাব পাৰে 2,20,000 টকা উইথ নেগোশিয়েবল ঘৰত লৈ যাব পাৰিব হয় নেক্সট এখন কব এখন স্মাৰ্ট হাইব্ৰিড Artiga VXi এখন কিলোমিটাৰ চলি আছে only 15,000 এখনৰ প্ৰাইস ৰাখিছো আমাৰ 8,90,000 8,90 ওকে 8,90,000 টকা এখন Artiga হয় WagonR 2023 মডেল WagonR হয় একদম ব্র্যান্ড নিউ কন্ডিশনত অকল 19,000 কিলোমিটাৰ চলি আছে only 19,000 ওকে 19,000 স্পেয়াৰ এটা ইউজ নাই কৰা এতিয়ালৈকে প্ৰাইস ৰাখিছো 5,50 মানে অকল 19,000 চলিছে অকল 19,000 চলিছে স্পেয়াৰ এটা ইউজ নাই কৰা ওকে এটো 1 লাখ মান দিলে ওলাই যাব 1 লাখ 1.5 লাখ টকা ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি আপোনালোকে এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ হয় এখন Swift VXi 2012 মডেল Swift VXi প্ৰাইস ৰাখিছো আমি 2,30,000 2,30,000 Swift VXi হয় ওকে এটো চাই লওক মাত্ৰ 2 লাখ টকা 2 লাখ কিমান গলে 2,30,000 ওকে মাত্ৰ 2,30,000 টকা দি এখন Swift কেছ আপোনালোকে ঘৰত লৈ যাব পাৰিব VXi Expresso 31,000 চলিছে 31,000 চলিছে 2023 মডেল হয় প্ৰাইস ৰাখিছো আমি 4,30,000 মানে মোটামুটি 1.5 লাখ দিলে ওলাই যাব বহুত প্ৰফাইল ভাল আছে 1 পৰা 1.5 লাখ টকা দি আপুনি এখন এক্সপ্ৰেছো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ হয় নেক্সট আমাৰ কো Bolero 2019 মডেল Bolero BS4 প্ৰাইস ৰাখিছো আমি 6,90,000 মোটামুটি 2.5 লাখ দিলে ওলাই যাব আৰামছে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2 পৰা 2.5 লাখ টকা দি এখন আপোনালোকে Bolero ঘৰত লৈ যাব পাৰিব ইনক্লুডিং Alto K10 2024 মডেল একদম নিউ মডেল 2024 ভেৰিয়েন্ট হয় চলিছে only 4,000 স্পেয়াৰ এটা ইউজ নাই কৰা গাড়ী একদম শোৰুমৰ পৰা ওলোৱা নিচিনা গাড়ী হৈ আছে গাড়ী গোন্ধ দেখোন দুৱাই না ভিতৰত একদম ব্র্যান্ড নিউ হৈ আছে জুনে লব জুনে Alto K10 নিউ মডেল ডিলাৰ পৰা কিনিম বুলি ভাবি আছে তেওঁক কম ডিলাৰ পৰা নলয় 2 লাখ টকা বচাই আমাৰ পৰা লৈ লওক ইয়াৰ পৰা ললে হ'ল একে সেম গাড়ী একদম গোটে সব নতুন টায়াৰ দাগে যোৱা নাই একদম ব্র্যান্ড নিউ গাড়ী হয় এখন ব্র্যান্ড নিউ আৰু ফাইনাল কিমান আহিব বুলি ক'লে এখন আছে আমাৰ 4,80,000 নেগোশিয়েবল ওকে ঠিক আছে হ'ব Winger 2019 মডেল Winger হয় BS4 এখনৰ প্ৰাইস ৰাখিছো আমি 750 নেগোশিয়েবল
এইটো ফাইনেন্স হ'ব হৈ যাব কিমান দিলে ওলাব এখন 2 লাখ মান টকাত ওলাই যাব ওকে যদি যাওক আজিকালি উইংগাৰ বিচাৰি পোৱা বহুত টান যদি আপোনাকে পাইছো প্ৰাইম মটৰ যোৰহাটত আহক যদি পইচা নাই আপোনাকে মাত্ৰ 2 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাওক বাকিখিনি ফাইনেন্স হৈ যাব হয় নেক্সট কম আমাক এসি গোল্ড CX এসি গোল্ড 2023 মডেল হয় 2023 চনৰ গাড়ী অনলি 26000 ৰানিং আছে গাড়ী এখনৰ প্ৰাইস গিছো আমি 3,90,000 নেগোশিয়েবল 3,90,000 নেগোশিয়েবল 1 লাখ মান দিলে ওলাই যাব আৰামছে ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে এসি গোল্ড বিচাৰি আছে 1 লাখ টকা দি এখন এসি গোল্ড আপোনাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ বাকিখিনি ফাইনেন্স হৈ যাব এখন আছে 2021 মডেল এসি গোল্ড পেট্ৰলত হয় এখনৰ প্ৰাইস গিছো আমি 3,30,000 3,30,000 ওকে তাৰপিছত আমাক কব ইন্টা V30 ইন্টা V30 2021 মডেল হয় প্ৰাইস গিছো আমি অনলি 4,20,000 ওকে তাৰপিছত Bolero pickup 1.3 Excellon 2021 মডেল এখন 1.3 এক্সট্ৰা ষ্ট্ৰং হয় এখনৰ প্ৰাইস গিছো আমি 7,20,000 2 লাখ মান দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি আপোনাৰ এখন Bolero pickup 1.3 এক্সট্ৰা ষ্ট্ৰং লৈ যাব পাৰিব ঘৰত ইনক্লুডিং অল পেপাৰছ আৰু যদি আপোনাকৰ প্ৰফাইল ভাল আছে এখন ইন্টা V30 2 লাখ বা 2.5 লাখ টকা দি আপোনাৰ ঘৰত লৈ যাব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট কি দেখাব এখন 2021 মডেল এসি গোল্ড এখনৰ প্ৰাইস গিছো আমি 3,20,000 ডিজেলত হয় 3,20,000 ডিজেল ভাৰ্সন ডিজেল ন ওকে ঠিক আছে নেক্সট কব এখন Bolero pickup 4x4 প্ৰাইস গিছো আমি 6,80,000 নেগোশিয়েবল 6,80,000 নেগোশিয়েবল নেক্সট এখন কব 1.3 এখন 1.3 এক্সট্ৰা ষ্ট্ৰং এখনৰ প্ৰাইস গিছো আমি 6,80,000 2020 ভেৰিয়েন্ট হয় 6,80,000 2020 ভেৰিয়েন্ট ওকে ঠিক আছে নেক্সট আমাক এখন এসি গোল্ড কব এখন আপোনাৰ ডিজেল এসি 2019 মডেল হয় এখনৰ প্ৰাইস গিছো আমি 290 ওকে ঠিক আছে এখন এসি 2021 মডেল এসি হয় এসি গোল্ড পেট্ৰল এখনৰ প্ৰাইস গিছো আমি 3,10,000 এখন 1 লাখ দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট এখন এসি গোল্ড কব এখন 2022 গাড়ী হয় এখনৰ প্ৰাইস গিছো আমি 3,80,000 ওকে ঠিক আছে নেক্সট আমাক কব যোদ্ধা এখন 4x4 যোদ্ধা হয় এখনৰ প্ৰাইস গিছো আমি 5,90,000 ওকে নেক্সট আমাক কি দেখাব এখন যোদ্ধা বেকৰখন এখন 2024 মডেল ডাবল কেবিন যোদ্ধা বহুতে বিচাৰি ফুৰে গাড়ী বহুত পাৰপাজত ইউজ হয় ডাবল কেবিন ক্ৰু কেবিন হয় এখন 2024 চনৰ চলিছে মাথো 14,000 এখনৰ প্ৰাইস গিছো আমি 6,90,000 ওকে হয় এখন পিকআপ 2018 মডেল হয় BS4 1.7 এক্সট্ৰা লংখন এখনৰ প্ৰাইস গিছো আমি 5,50,000 এইখিনি ক'ব আছে নতুন ষ্টক আহিলে আকৌ আহিব যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম